আমি সকলো মানুহে আশা কৰোঁ যে এটা ভাল চাকৰি হওক বা আমি ভাল ধৰণে সংস্থাপন পাওঁ বা আমাৰ ল'ৰা ছোৱালীয়ে সংস্থাপন পাওক, আমাৰ ঘৰৰ কোনোবাই সংস্থাপন পাওক, নহয়নে বাৰু? তো আমি চাওঁ আহক যে ভেদিক এষ্ট্ৰলজিৰ জৰিয়তে আপোনাৰ চৰকাৰী চাকৰি আছেনে নাই আপুনি কেনেকৈ গম পাব। ভেদিক এষ্ট্ৰলজিৰ মতে চৰকাৰী চাকৰিৰ ছিগনিফিকেটৰ হৈছে সূৰ্যদেৱ, আৰু আপোনাৰ জন্মকুণ্ডলীত সূৰ্যদেৱৰ পজিশ্যনটো যিমানেই ষ্ট্ৰং হয় সিমানেই আপোনাৰ চৰকাৰী চাকৰিৰ যিটো যোগ্যতা সেইটো বাঢ়ি যায়। ঠিক একেদৰে দ্বিতীয় গ্ৰহ যি আপোনাৰ চৰকাৰী চাকৰিৰ পজিশ্যনটো ষ্ট্ৰং কৰে সেইটো হৈছে বৃহস্পতি গ্ৰহ। আপোনাৰ বৃহস্পতি কেনেকুৱা কণ্ডিশ্যনত আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰি আপোনাৰ চৰকাৰী চাকৰি আগতীয়াকৈ হ'ব বা দেৰিকৈ হ'ব সেই কথা গম পোৱা যায়। ঠিক একেদৰে শনি দেৱতাও আপোনাৰ চৰকাৰী চাকৰিৰ কাৰণে অতিশয় দৰকাৰী গ্ৰহ। শনিৰ আশীৰ্বাদো থাকিব লাগিব। শনিয়ে কি বুজায় জানেনে? শনিয়ে ৰেষ্ট্ৰিকশ্যনছ বুজায়, লং ছাৰ্ভিচেছ বুজায়। যিহেতু গভৰ্ণমেণ্ট চাকৰিৰ এটা টাইম লিমিট থাকে যে 9ৰ পৰা ধৰক গধূলি 5টালৈকে কাম কৰিব লাগিব বা ৰাতিপুৱা 7টাৰ পৰা গধূলি 4টালৈকে কাম কৰিব লাগিব। এই লং ডিউৰেশ্যনছ তাৰ উপৰি গভৰ্ণমেণ্টৰ যিবোৰ চাকৰি গৃহ ঘৰ সেইবিলাকত আম আদমীৰ ৰেষ্ট্ৰিকশ্যনছ থাকে। চ' সেনেকুৱা কথাটো বুজায় কোনটো গ্ৰহে? ছেটাৰ্ণে। গতিকে ছেটাৰ্ণ যাৰ ষ্ট্ৰং আছে, গতিকে আমি ক'ম যে 3টা গ্ৰহ যাৰ ষ্ট্ৰং আছে, আপোনাৰ 1 নম্বৰটো হৈছে সূৰ্যদেৱ, ছেকেণ্ডটো হৈছে বৃহস্পতি এণ্ড থাৰ্ডটো হৈছে ছেটাৰ্ণ মানে শনিদেৱ। এই 3টা গ্ৰহ যাৰ ষ্ট্ৰং আছে তেখেতৰ গভৰ্ণমেণ্ট চাকৰিৰ চান্সেছ বহুত বেছি। ইয়াত মই এইটো কথা কোৱা নাই যে কেৱল আপুনি গভৰ্ণমেণ্ট চাকৰিয়ে কৰিব, এইটোও কৈছোঁ যে আপুনি গভৰ্ণমেণ্ট চাকৰি ইচ্ছা কৰিলে ল'ব পাৰে যদিহে এই গ্ৰহকেইটাৰ পজিশ্যনছ আপোনাৰ জন্মকুণ্ডলীত ষ্ট্ৰং আছে। তাৰ উপৰিঞ্চি আপুনি যি কৰিব বিচাৰে, আপোনাৰ যিটো লাইনেই ধৰিব বিচাৰে সেই লাইনটোত আপুনি পাৰ্চিউ কৰিব পাৰে। সূৰ্য বেচিকেলি 1, 5 আৰু 9th হাউচত থাকিলে আৰু 6th হাউচৰ লগত যদি ৰিলেশ্যন বনে তেতিয়াহ'লে 100% গভৰ্ণমেণ্ট জবৰ চান্স আছে বুলি কোৱা হয়। আমাৰ জন্মকুণ্ডলীৰ 1, 5 আৰু 9th হাউচ আৰু লগতে 6th হাউচৰ কানেকশ্যনছ বনিলে সূৰ্যই গভৰ্ণমেণ্ট জবৰ চান্স দিয়ে। ইয়াত দুখন জন্মকুণ্ডলী দেখুওৱা হৈছে, এজন কমিশ্যনাৰৰ আৰু আনজন বেংকৰ চিফ মেনেজাৰৰ। আপুনি চাওক, উদাহৰণস্বৰূপে প্ৰথমখন জন্মকুণ্ডলীত বৃহস্পতি গ্ৰহ দ্বাদশ ভাগত আপোনাৰ শুক্ৰ গ্ৰহত আৰু নিজৰ স্থানত ষ্ট্ৰং হৈ আছে। ঠিক একেদৰে বুধৰ পজিশ্যনটো আপোনাৰ ত্ৰিকোণ ভাৱত আছে আপোনাৰ 6 নম্বৰ ৰাশিত, আৰু সূৰ্যৰ পজিশ্যন ত্ৰিকোণ ভাৱত 5ম ঘৰত আছে। তো আৰু শনিৰ পজিশ্যন 7ম ঘৰত আছে। তো 7মৰ কাৰকত্ব আৰু সূৰ্যৰ কাৰকত্ব, মাৰ্কুৰীৰ কাৰকত্ব আৰু জুপিটাৰৰ কাৰকত্বত এইজনে এটা ধুনীয়া পজিশ্যনত আছে। জুপিটাৰ যদি লগ্নত থাকে মানে বৃহস্পতি যদি লগ্নত থাকে তেতিয়াহ'লে যিকোনো মানুহে ষ্ট্ৰং এডমিনিষ্ট্ৰেটৰ হ'ব পাৰে, তেখেতৰ এডমিনিষ্ট্ৰেটিভ স্কিলটো বহুত ষ্ট্ৰং হ'ব। সূৰ্য যদি 5th হাউচত থাকে তেতিয়াহ'লেও চৰকাৰী চাকৰিত ভাল পজিশ্যনত থাকিব পাৰে। 6th হাউচৰ স্বামী হৈছে চন্দ্ৰমা। এই ক্ষেত্ৰত চন্দ্ৰমা সূৰ্যৰ লগত আছে, গতিকে 5th আৰু 6th হাউচৰ কানেকশ্যনো আছে। সেইকাৰণে এই মানুহজন কালেক্টৰৰ নিচিনা এটা হায়েষ্ট পজিশ্যনত বিৰাজমান হৈ আছে। একেধৰণে আনখন জন্মকুণ্ডলী চাওক, সেইখন এজন বেংকৰ চিফ মেনেজাৰৰ, তেখেতৰ ক্ষেত্ৰত জুপিটাৰ লগ্নত আছে, গতিকে তেওঁ ষ্ট্ৰং এডমিনিষ্ট্ৰেটিভ পজিশ্যনত থকাৰ কথা বুজাইছে। আৰু আনহাতে 6ষ্ঠ স্থানত থকা মংগলে আপোনাৰ সূৰ্য, চন্দ্ৰ আৰু শনি আৰু বুধৰ লগত এটা সম্পৰ্ক স্থাপন কৰিছে। আৰু 5ম স্থানত আপোনাৰ যিকেইটা কাৰক গ্ৰহ আমাৰ চৰকাৰী চাকৰিৰ কাৰণে লাগতিয়াল বা আমাৰ চাকৰিৰ কাৰণে লাগতিয়াল, সূৰ্য, চন্দ্ৰ, শনি আৰু মাৰ্কুৰী মানে বুধ গ্ৰহ, এইকেইটা গ্ৰহৰ যুতি বনিছে। সেয়েহে তেওঁ বেংকৰ পজিশ্যনত হায়েষ্ট পজিশ্যনলৈ যোৱাৰ দেখা গৈছে। নিউমাৰলজিৰ মতেও আমি চাবলৈ গ'লে নিউমাৰলজিৰ লচুগীতৰ মতে আপোনাৰ যদি ডেট অফ বাৰ্থত
8, 1 আৰু 5 নম্বৰটো থাকে, এই তিনিটা নম্বৰৰ জুতি থাকিলে আপোনাৰ চৰকাৰী চাকৰিৰ যোগ্যতা থাকেই। আৰু ইয়াৰ উপৰি 3, 5, 7 আৰু 2 নম্বৰ থাকিলে আপুনি প্ৰাইভেট ছেক্টৰতো যাব পাৰে। আকৌ 8, 1 আৰু 4 নম্বৰ থাকিলে আপুনি টেকনিকেল লাইনত গভৰ্ণমেণ্ট জবত যাব পাৰে, মানে ইঞ্জিনিয়াৰিং বা তেনেকুৱা লাইনত। আকৌ 8, 1, 9 নম্বৰ থাকিলে আপুনি ডিফেন্স ৰিলেটেড জবত যাব পাৰে। আকৌ একেধৰণে 8, 1, 3 নম্বৰ থাকিলে আপুনি শিক্ষাৰ ৰিলেটেড মানে এডুকেশ্যনৰ ৰিলেটেড আপুনি গভৰ্ণমেণ্ট জবত যাব পাৰে। আৰু 8, 1, 7 থাকিলে আপুনি অকাল চায়েন্স বা চাৰ্জাৰী ৰিলেটেড চাকৰিত যাব পাৰে। আৰু 8, 1, 6 থাকিলে আপুনি লাক্সাৰী মেটেৰিয়েল ৰিলেটেড যিবোৰ গভৰ্ণমেণ্ট জবছ আছে, লাক্সাৰী আইটেমছ ৰিলেটেড তেনেকুৱা, মানে ধৰক টাটা ছাৰ্ভিচেছ তেনেকুৱা টাইপৰ গভৰ্ণমেণ্ট জবত আপুনি মানে তেনেকুৱা জবত আপুনি যাব পাৰে। আমাৰ পাৰ্মিষ্টিয়ে কয় যে আমাৰ হাতত যদি সূৰ্যৰ ৰেখাডাল ষ্ট্ৰং হৈ থাকে আৰু আপোনাৰ কোনো কটা চিঙা নোহোৱাকৈ থাকে, তেতিয়াহ'লে আপোনাৰ পজিশ্যন গভৰ্ণমেণ্ট ছেক্টৰত থাকিবই।